হৰি অ ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 কৃষ্ণ ও নমো ভগৱতে বাসুদেৱায় কৃষ্ণ। কৃষ্ণ কৃপালু বাপ সমস্তৰ আইমাতৃসকল, আমি যোৱা খণ্ডত দ্বিতীয় স্কন্ধ ভাগৱতৰ প্ৰথম অধ্যায় যি ভাগৱত ধৰ্ম কথনৰ যি মংগলাচৰণ, এই সম্পৰ্কে আমি আলোচনা কৰি আছোঁ। এতিয়া যোৱা খণ্ডত এটা কথা স্পষ্টভাৱে ওলাইছে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই মংগলাচৰণত এটা কথা স্পষ্টভাৱে কৈছে যে সত্য, ত্ৰেতা, দ্বাপৰ এই তিনিটা যুগত যি ধ্যান, যজ্ঞ আৰু পূজাৰ যুগ ধৰ্ম বিধান দিছিলে, সেই ধ্যান, যজ্ঞ আৰু পূজাৰ অন্তত সত্যত ধ্যানৰ অন্তত 10 নাম, ত্ৰেতাত যজ্ঞৰ অন্তত 8 নাম আৰু দ্বাপৰত পূজাৰ অন্তত 12 নাম জপ কৰিলেহে ধ্যান, যজ্ঞ, পূজাৰ ফলটো পাইছিলে। ধ্যান, যজ্ঞ, পূজাৰ কহিছে যেন ফল, হৰিৰ নামেহে তাক সাধয় সকল। এতিয়া এই যদিও কলিযুগত যুগ ধৰ্ম নাম, এই নামৰ ধাৰাটো কিন্তু আদি সত্য যুগৰ পৰা চলি আহিছে। সেইকাৰণে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে নামঘোষাত কৈছে, অ আদি সত্য যুগে শুদ্ধ ধৰ্ম হৈ আছিলে একমাত্ৰ হৰি নাম, দেৱশ বেগুপ্ত কৰিলে কৰি কপট, হেন হৰি নাম ব্যক্ত কৰি সমস্ত লোকক উদ্ধাৰিলা, শ্ৰীমন্ত শংকৰে ভাঙিলা সবাৰো পট। গতিকে এই নামৰ ধাৰাটো আদি সত্য যুগৰ পৰাই চলি আহিছে। যি কি নহওক, যে গুৰুজনাই ইয়াৰ পথ ভাঙনি কৰিবলৈ লৈ জয় জয়তে সেইজন ভগৱন্ত কৃষ্ণক স্মৰণ কৰিছে, যিজনৰ নাম স্মৰণ কৰিলে সমস্ত ধৰ্ম কৰ্মৰ ফলটো পায়। আৰু সেইজন কৃষ্ণ কোন? পৰমানন্দ। সেইজন কৃষ্ণৰ এটা গুণনাম হ'ল পৰমানন্দ। মাধৱ অৰ্থাৎ কৃষ্ণ শব্দৰ অৰ্থ আনন্দ, পৰমানন্দ, প্ৰেমানন্দ ইত্যাদি ইত্যাদি। সেইকাৰণে গুৰুজনাই ইয়াত উল্লেখ কৰিছে, অ হেনয় পৰমানন্দ মাধৱ কনিতে সুমৰিও নৰ নিৰন্তৰে একচিতে, যে সেইজন কৃষ্ণ হ'ল পৰমানন্দ। এতিয়া ঈশ্বৰক পৰমানন্দ বুলি কিয় কোৱা হয়? মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে নামঘোষাত কৈছে, অ মুখ্য আদি কৰি সুখ ঈশ্বৰ সেৱাৰ জানা, নুহি এক অনুয়েক নুহি সমসৰ, এই হেতু মহাজনে জানিবা পৰমানন্দে, নাম ধৰি আচন্ত ঈশ্বৰ। যে যিমানবিলাক স্বৰ্গ সুখ আছে, এই সকলো সুখৰ ভিতৰত মূল সুখটো হ'ল মুখ্য সুখ। কিন্তু ভকতৰ সংগত কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন কৰিলে যিটো সুখ পোৱা যায়, এই মুখ্য সুখ বোলে ইয়াৰ তৃণ সমানো গণ্য নহয়। আৰু এই সম্পৰ্কে নৈমিষাৰণ্যত সৌনকে সূতক কৈছিলে যে হে মহামণি সূত, ভকতৰ সংগত যিটো সুখ পোৱা যায়,
স্বৰ্গ আদি কৰি যত সুখ নিৰন্তৰ, যে স্বৰ্গকে আদি কৰি যিমানবিলাক সুখ আছে এই সকলোৰে মূল সুখটো কি? স্বৰ্গ সুখ আদি যিটো মুখ্য সুখ মূল, ভকতৰ সংগৰ অল্প ৰুণু হিতু লখ। সেইকাৰণে ঈশ্বৰক কয় পৰম আনন্দ। আকৌ গুৰুজনে ইয়াত কৈছে মাধৱ, কৃষ্ণক মাধৱ বুলি কৈছে। মাধৱ মানে কি? মা পদে লক্ষ্মী দেৱীক বুলয় তাহান স্বামী ঈশ্বৰ, এতে কেখেতাংক বুলয় মাধৱ মহাজন নিৰন্তৰ। মা পদে লক্ষ্মী দেৱী বুজাইছে। ধ মানে হ'ল স্বামী, অৰ্থাৎ লক্ষ্মীপতিৰ কাৰণে ঈশ্বৰৰ এটা গুণনাম হ'ল মাধৱ। আৰু যেই কি নহওক, এতিয়া আজি আমি আলোচনা কৰোঁ, আমি যোৱা খণ্ডত কৈছিলোঁ যে কলিৰ সম্পৰ্কে আমি আজি আলোচনা কৰিম। কিয়নো গুৰুজনাই সকলোকে আহ্বান জনাইছে আজি পদেৰে। পদত কি উল্লেখ কৰিছে? যে কলি ক'ত থাকে? শৰীৰতই আছে কলি কৃতজাত দুখ, গুচুক প্ৰথমে কৰা হৰি হৰি ঘোষ। সেই কলিকৃত দুখবিলাক বোলে আমাৰ প্ৰত্যেকৰে শৰীৰতে আছে। গতিকে কলি হ'ল গুণময়, এটা ৰূপকত আমাক দেখুৱাইছে। গতিকে আমি প্ৰথমতে আমাৰ দেহত থকা কলিক খেদিব লাগিব, তেতিয়াহে আমি ঘৰখনৰ পৰা কলিক খেদিব পাৰিম। আৰু ঘৰখনৰ পৰা তাৰপিছত পৰ্যায়ক্ৰমে গাঁওখনৰ পৰা, অঞ্চলৰ পৰা, সমস্ত দেশৰ পৰা আমি কলিক খেদিব পাৰিম। যেতিয়ালৈকে আমি কলিৰ প্ৰভাৱৰ পৰা মুক্ত হ'ব নোৱাৰিম, তেতিয়ালৈকে আমি সংসাৰৰ দুখ যন্ত্ৰণা ভোগ কৰিব লাগিবই। এতিয়া কলিৰ সম্পৰ্কে দীপিকা চন্দ্ৰ নামৰ এভাগ গ্ৰন্থত উল্লেখ কৰিছে। আমি চমুকে কৈছোঁ, সেই গ্ৰন্থভাগত কেৱল কলিৰ জন্ম ৰহস্যৰ বিষয়ে লিখিছে। ৰাম ব্ৰহ্মাৰ তনুৰ পৰা কলি উপজিলা, পৰম দাৰুণ বেশ বিৰিঞ্চি দেখিলা। ব্ৰহ্মাৰ গাৰ পৰাই কলি জন্ম হৈছে। কলিৰ বেশটো কেনেকুৱা দেখিলে ব্ৰহ্মাই? দাৰুণ, কুৎসিত। যিটো কুৎসিত ৰূপ দেখি দেউতাক ব্ৰহ্মাও চক খাই গ'ল। ৰাম ৰামকৃষ্ণ নাম উচ্চাৰিলা তিনিবাৰ, কিনো মহামূৰ্তি গোট দেখিলো ইহাৰ। ৰাম ৰাম কৃষ্ণ কৃষ্ণ প্ৰভু, আজি মই কি মহামূৰ্তিটো দেখিলো। কেনেকুৱা দেখিলে? ৰাম কৃষ্ণবৰ্ণ শৰীৰ হাতত দণ্ড ধৰি, জানো পাৰি আছে সিটো কৃতাঞ্জলি কৰি। কলি জন্ম হওঁতে হাতত এডাল দণ্ড লৈ আহিছে। জন্ম হৈ আঁঠু কাঢ়ি হাতযোৰ কৰি দেউতাকক প্ৰাৰ্থনা কৰিছে। কি বুলি প্ৰাৰ্থনা কৰিছে? কোন কৰ্ম কৰোৱাবে কৰো কহয়া দেশ, দেওৰাজ পদত জো পাওঁ উপদেশ। হে পিতা, মোক জন্ম দিলা, মই কি কৰ্ম কৰিব লাগে মোক আদেশ কৰা। আৰু মোক ৰাজপদ দিয়া, অৰ্থাৎ কলি জন্ম হৈ দেউতাকক মাটি বাৰী সা সম্পত্তিৰ ভাগ বিচাৰিলে। তেতিয়া ব্ৰহ্মাই মনতে ভাবিছে, ব্ৰহ্মাৰ চাৰিটা মূৰেৰে চিন্তা কৰিছে যে মই এইটো কি অদ্ভুত বস্তু জন্ম দিলোঁ। চেহেৰাটো দেখিলেই ভয় লগা, ইয়াৰ মানসিকতাটো আৰু বিকৃত। ইনো মোক জন্ম হৈ মাটি বাৰী সা সম্পত্তিৰ ভাগ বিচাৰিব লাগে নাই? ব্ৰহ্মাই চাৰিটা মূৰে চিন্তা কৰিছে। দেখি ব্ৰহ্মা চাৰি মূৰে গুণী চাহিলা, তাৰ ভাৱ জানি পাছে কলি নাম দিলা। তেওঁৰ ভাৱমূৰ্তিটো বুজি পায়, সেইদিনাই ব্ৰহ্মাই নাম দিলে কি? কলি। আৰু বেছি উৎপতীয়াৰ কাৰণে, অতি দুষ্টৰ কাৰণে কি কৰিলে? মলিনী নলিনী তাইক
দুই ভাৰ্যা দিলা দুই হান্তৰ হন্তে চাৰি পুত্ৰ উপজিলা। মলিনী আৰু নলিনী নামৰ দুগৰাকী ভাৰ্যা বিয়া পাতি দিলে আৰু দুইগৰাকী বা দুটা দুটাকে চাৰিটা সন্তানৰ জন্ম হ'ল। কলিৰ পুত্ৰ হ'ল চাৰিটা। কলিৰ পুত্ৰ ব্ৰহ্মাৰ নাতিনী। গতিকে ব্ৰহ্মাই মনতে ভাবিছে মোৰ পুত্ৰটো দুৰ্দান্ত হ'লেই, নাতি চাৰিটা আৰু এখুব চৰাইহে হ'ল। গতিকে ব্ৰহ্মাই কি কৰিলে, সেই নাতি চাৰিটাৰ নাম দিলে কি? কাম ক্ৰোধ লোভ মোহ চাৰি পুত্ৰ জাত, গৰ্ব অহংকাৰ দুই মন্ত্ৰী যে প্ৰখ্যাত। কাম ক্ৰোধ লোভ আৰু মোহ, এই চাৰিটা হ'ল কলিৰ পুত্ৰ। গৰ্ব অহংকাৰ হ'ল কলিৰ মন্ত্ৰী। ঈৰ্ষা অসূয়া মনমত্তস্বৰক লহকৰ পাতি দিলা কলি দুৰ্মদক। এই ঈৰ্ষা অসূয়া মনমত্তস্বৰক, এই চাৰিটা লহকৰ মানে সেনাৰ আলপৈচান ধৰোতা চাকৰ। এই পৰিয়ালটো হোৱাৰ পিছত ব্ৰহ্মাদেৱে কলিক কৈছে, হেৰ দুষ্ট চিতীয়া কলি, তই যে মোক মাটি বাৰী ভাগ বিচাৰিছিলি, ল তোক মই মাটি বাৰী ভাগ দিছো, সমজি ল। বিৰিঞ্চি বুলন্ত কলি সোণৰ দুষ্ট চিত্ত, দিলো স্থানৰ ৰাজা হুইয়া থাক পৃথিৱীত। তোক মই গোটেই পৃথিৱীখন দি দিলো, তাত তই ৰজা হবি। কেতিয়া? দাপৰৰ শেহত ভগৱন্ত কৃষ্ণ যেতিয়া ধৰাধামেৰি বৈকুণ্ঠলৈ গুচি যাব, লগে লগে পৃথিৱীত তই ৰজা হবি। সেইকাৰণে কলিযুগটো ধৰা হয় তেতিয়াৰ পৰা, যি মুহূৰ্তত ভগৱন্ত কৃষ্ণই এই ধৰাধামেৰি বৈকুণ্ঠ প্ৰায়ণ হৈছে, বৈকুণ্ঠলৈ গুচি গৈছে, সেই মুহূৰ্তৰ পৰাই পৃথিৱীত কলিযুগ আৰম্ভ হৈছে। আকৌ কৈছে সাৱধান, গোটেই পৃথিৱীখন দিলোহে দিলো, সকলোৰে ওপৰত কিন্তু তোৰ অধিকাৰ নাই। তোৰ অধিকাৰ মাত্ৰ তাতহে থাকিব, বোলে ক'ত ক'ত থাকিব? যত ধৰ্ম কৰ্ম কৰে তন্ত্ৰ মন্ত্ৰ ছয়, সবাহাৰে অধিকাৰী হৈবি নিশ্চয়। য'ত বিভিন্ন বেদৰ বিহিত সকাম ধৰ্ম কৰ্ম তন্ত্ৰ মন্ত্ৰ যাগ যজ্ঞ পূজা পাতলৰ ব্যৱস্থা আছে, সেইবিলাকত কলি থাকে। সেইকাৰণে আমাক মহাপুৰুষ গুৰুজনাই ভাগৱততো কৈছে, ভক্তি প্ৰদীপ গ্ৰন্থত লিখিছে, হেৰা কলিৰ মলমতি মনুষ্য সাৱধান, এতিয়া কলিযুগ, কলিযুগত কলি থকা বেদৰ বিহিত সকাম ধৰ্ম কৰ্ম কৰাত তোমালোকৰ অধিকাৰ নাই। বেদৰ বিহিত কৰ্ম কৰিবা ক, ভকত ৰজুই গনুই, যদি মোহ হুয়া কৰে ধৰ্ম কৰ্ম, ভকতিত ভ্ৰষ্ট হুই। যে সেই ধৰ্ম কৰ্মবিলাক কৰে, যদি বেদৰ পুষ্পিত বাণীত মোহিত হৈ সেই বিভিন্ন ফলৰ আশাত সেই ধৰ্ম কৰ্মবিলাক কৰা, তাত কলি থাকে। কলিয়ে পালে চিৰদিনৰ কাৰণে ভক্তিত ভ্ৰষ্ট হৈ গুচি যাব। আকৌ কলি ক'ত থাকে? য'ত বিভিন্ন তন্ত্ৰে মন্ত্ৰে বিভিন্ন দেৱ দেৱতাক পূজা সেৱা কৰা ব্যৱস্থা আছে, তাতো কলি থাকে। সেইকাৰণে ভাগৱতে সিদ্ধান্ত দিছে, অন্য দেৱী দেৱ নকৰিবা, সেই বিহু নপঢ়িবা, তাৰ মূৰ্তিকো নচাবা, প্ৰসাদো নখাবা, ভক্তি হৈব বেবিচাৰ। গতিকে আমি কি কৰিব লাগিব? কলিৰ মলমতি মনুষ্যই এক কৃষ্ণদেৱ কৰিও কসেৱা, ধৰিও তাহান নাম, কৃষ্ণ দাস হুয়া প্ৰসাদ ভুঞ্জিয়া, হস্তে কৰা টান কাম। এই বিধানটো কিয় দিলে? ব্ৰহ্মাই তেতিয়াই কলিক কৈ থৈছিলে, সাৱধান, এটা স্থানত কিন্তু তই ভুলতো প্ৰৱেশ নকৰিবি। বোলে কোনটো স্থানত? হৰি নাম কীৰ্তনত নাহিকে বিঘিনি, আতদ্ৰোহ আচৰিলে মৰিবি আপুনি। হৰি, য'ত ঈশ্বৰৰ নাম থাকিব তাত তই প্ৰৱেশ নকৰিবি, তাত যদি তই প্ৰৱেশ কৰ নিজেই মৰিবি। সেইকাৰণে গুৰুজনে আমাক এই দ্বিতীয় স্কন্ধ ভাগৱতৰ প্ৰথম অধ্যায় মংগল চৰণত স্পষ্টভাৱে কৈছে, শৰীৰত আছে কলি কৃত যত দুখ,
গুচুক প্ৰথমে কৰা হৰি হৰি ঘোষ। কৃষ্ণ শংকৰ গুৰু হৰি।